যদি আপোনালোকৰ ডায়াবেটিছ আছে, স্কিনখনৰ গ্লো নোহোৱা হৈ গৈছে, স্কিনখনত কলা দাগো পৰিছে, তেতিয়াহ'লে সেই সমস্যা দূৰ কৰিবলৈ এই দৰৱটো আপোনালোকে চাহৰ দৰে ৰাতিপুৱা ৰেগুলাৰ খাব। তেতিয়া আপোনালোকৰ ডায়াবেটিছটো কণ্ট্ৰল হ'ব আৰু লগতে স্কিনত যদি কলা দাগ পৰিছে সেই সমস্যা দূৰ কৰিবলৈ সহায় কৰিব, স্কিনখনক গ্লো কৰিব, তেজ পৰিষ্কাৰ কৰিব। হাই ফ্ৰেণ্ডছ, আপোনালোক সকলোকে মোৰ অসমীয়া সঁচাই চেনেলৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ স্বাগতম জনাইছোঁ। আশা ৰাখিছোঁ আপোনালোক সকলো ভালে আছে। আজি মই এই ভিডিঅ'টো একদম ৰাতিপুৱাই আৰম্ভ কৰিছোঁ, কাৰণ আজি মই এটা আপোনালোকক ৰাতিপুৱা খালী পেটতে খোৱা দৰৱ তৈয়াৰ কৰি দেখুৱাম। আমি আমাৰ স্কিনখনৰ পৰা কলা দাগ দূৰ কৰিবলৈ, স্কিনখন খুব ধুনীয়াকৈ গ্লো কৰি ৰাখিবলৈ, বহুত বয়স হ'লে আমাৰ স্কিনখন ভালে ৰাখিবলৈ, হেল্ডি কৰি ৰাখিবলৈ হ'লে আমি আমাৰ স্কিনখনৰ বাহিৰত যত্ন কৰাৰ উপৰিও আমি আমাৰ স্কিনখনৰ ভিতৰৰ পৰাও যত্ন ল'ব লাগে। আৰু ভিতৰৰ পৰা যত্ন ল'বলৈ হ'লে আমি কিছুমান বস্তু খাব লাগে, যিবোৰ বস্তুৱে আমাৰ স্কিনখনৰ ভিতৰৰ পৰা ৰিপেয়াৰ কৰিবলৈ সুবিধা হয় আৰু যাৰ কাৰণে আমাৰ স্কিনখন ভিতৰৰ পৰা। আৰু তাৰ কাৰণে আজি মই আপোনালোকক খুব বঢ়িয়া এটা দৰৱ তৈয়াৰ কৰি দেখুৱাম, যিটো দৰৱে ডায়াবেটিছটো কণ্ট্ৰল কৰি ৰাখিব, স্কিনখন গ্লো কৰিবলৈ সহায় কৰিব, স্কিনৰ তেজ পৰিষ্কাৰ কৰিব, স্কিনৰ সকলো সমস্যা দূৰ কৰিবলৈ সহায় কৰিব। এই দৰৱটো বনাবলৈ দামী বস্তু একো নালাগে, লাগিব মাত্ৰ কেইটামান সাধাৰণ ঘৰুৱা বস্তু। আপোনালোকে এই দৰৱটো বনাই সদায় ৰাতিপুৱা খালী পেটতে চাহৰ দৰে খাব। এতিয়া মই আপোনালোকক এই দৰৱটো তৈয়াৰ কৰি দেখুৱাম, আৰু দেখুৱাৰ আগতে আপোনালোকলৈ এটা ৰিকুৱেষ্ট আছিলে, আপোনালোকে যদি মোৰ এই ভিডিঅ'টো ভাল পায় ভিডিঅ'টোত এটা লাইক কৰি দিব, আৰু এতিয়ালৈকে যদি আপোনালোকে মোৰ অসমীয়া সঁচাই চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱাই নাই তেতিয়াহ'লে সোনকালে ছাবস্ক্ৰাইব কৰি ল'ব, আৰু ওচৰতে থকা বেল আইকনটো আপোনালোকে প্ৰেছ কৰিবলৈ নাপাহৰিব। সেইটো প্ৰেছ কৰি দিলেহে মোৰ আহিবলগীয়া সকলোবোৰ ভিডিঅ' নটিফিকেশ্যন আপোনালোকলৈ সোনকালে যাব, সোনকালে মোৰ ভিডিঅ'বোৰ আপোনালোকে চাবলৈ পাব। তে আহক চাওঁ আজিৰ এই দৰৱটো বনাবলৈ কি বস্তু লাগিব আৰু এই দৰৱটো কেনেধৰণে বনাব লাগিব। এতিয়া এই দৰৱটো বনাবৰ কাৰণে মই লৈছোঁ এটুকুৰা কেঁচা হালধি, আৰু এই গোটেই টুকুৰা কেঁচা হালধি নালাগে, মই এটুকুৰা ইয়াৰ পৰা এতিয়া কাটি লৈছোঁ, আৰু এই জোখটোতে মই লৈছোঁ। আপোনালোকে যদি এজনে খায় তেতিয়াহ'লে ইয়াতকৈ কমাই ল'লেও হ'ব, আৰু যদি দুজনে খাবলৈ বনায় তেতিয়াহ'লে ইমান টুকুৰাই ল'ব। আজি মই দুজনে খাবলৈ বনাইছোঁ, সেইটো কাৰণে মই এইটো জোখতে লৈছোঁ। আৰু এতিয়া মই বাকলিটো গুচাই ভালকৈ ধুই ল'লোঁ, ধুই লোৱাৰ পাছত সৰুকৈ কাটি লৈছোঁ। হালধিত বহুতো ঔষধি গুণ আছে, যিয়ে আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে, ঘাঁ শুকোৱাত অত্যন্ত উপকাৰী হয়। হালধিয়ে গাঁঠি বিষ দূৰ কৰাতো সহায় কৰে, হজম শক্তি বঢ়োৱাত সহায় কৰে, ছালৰ সকলো সমস্যা দূৰ কৰিবলৈ হালধিয়ে সহায় কৰে। আৰু ইয়াৰ পাছত মই লৈছোঁ এয়া তুলসী পাত। তুলসী পাততো বহুতো ঔষধি গুণ আছে, যি গুণে আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়োৱাত সহায় কৰে, জ্বৰ কাহ কমোৱাত সহায় কৰে, ছালৰ যত্নৰ বাবেও বহুত বেছি ভাল হয়, মানসিক চাপ হ্ৰাস কৰাতো বহুত উপকাৰী হয়। ইয়াত এণ্টিঅক্সিডেণ্ট গুণ থাকে, ভিটামিন চি থাকে, কেলছিয়াম থাকে, আইৰণ থাকে। খালী পেটত খালে শৰীৰৰ বিষ, ইউৰিক এচিড আদি কমোৱাত বহুত বেছিকৈ সহায় কৰে। ইয়াৰ পাছত মই এয়া ল'লোঁ 10-12টা মানৰ জোখাৰে নিমপাত, আৰু নিমপাত এক প্ৰকাৰৰ মহৌ ঔষধ, যি আমাৰ ছালৰ ৰোগ, তেজ পৰিষ্কাৰ কৰা, ডায়েবেটিছ কণ্ট্ৰল কৰা, ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়োৱাত অসাধাৰণ হিচাপে কাম কৰে। এতিয়া ইয়াৰ পাছত লৈছোঁ মই এয়া ডালচেনি। ডালচেনিটো এনেকুৱা দীঘল আৰু গোটা যিটো চাইজৰ ডালচেনি থাকে, আপোনালোকে সেইটোহে ল'ব। ডালচেনি স্বাস্থ্যৰ বাবে বহুত উপকাৰী হয়। ইয়াত থকা ঔষধি গুণে তেজৰ চুগাৰটো নিয়ন্ত্ৰণ কৰিবলৈ সহায় কৰে, ওজন কমাবলৈও সহায় কৰে, হজম শক্তি বঢ়োৱাতো সহায় কৰে, ৰোগ প্ৰতিৰোধ ক্ষমতাটো বঢ়ায়। এই ডালচেনিত থকা এণ্টিঅক্সিডেণ্ট গুণে আমাৰ শৰীৰটোক বিভিন্ন সংক্ৰমণৰ পৰা ৰক্ষা কৰে। ডালচেনি আমাৰ ছালৰ মৃত কোষবোৰ আঁতৰাই আমাৰ ছালখন উজ্জ্বল কৰে। ডালচেনি মই গোটেই টুকুৰা লোৱা নাই, মই আধা ল'লোঁ, আধা থৈ দিলোঁ। আৰু ইয়াৰ পাছত মই লৈছোঁ এয়া জালুক। জালুকতো বহুত ঔষধি গুণ থাকে, যি গুণে আমাৰ জ্বৰ কাহ নিৰাময় কৰাত সহায় কৰে, শৰীৰৰ বিষৰ পৰা উপশম পোৱাত সহায় কৰে, ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়ায়, মেদবহুলতা হ্ৰাস কৰাত সহায় কৰে। এতিয়া মই গোটেইখিনি বস্তু আধা খুন্দা কৰি মিক্সিত খুন্দি ল'লোঁ। খুন্দি লোৱাৰ পাছত এতিয়া মই দিছোঁ জোখমতে পানী। মই দুজনে খাবৰ জোখাৰে বনাম যিহেতু, সেইকাৰণে পানীটো অকণমান বেছিকৈ দিছোঁ, আৰু বস্তুবোৰো অকণমান বেছিকৈ লৈছোঁ, যাতে দুজনে খাব পাৰে। আৰু আপোনালোকে যদি এজনে খায় তেতিয়াহ'লে বস্তুখিনি আপোনালোকে ইয়াৰ আধা ল'ব, আৰু যদি দুজনে খায় তেতিয়াহ'লে আপোনালোকে মোৰ জোখতে ল'ব। এতিয়া মই গেছৰ ফ্লেমটো অন কৰি ল'লোঁ, লোৱাৰ পাছত এইখিনি বহাই দিছোঁ। এতিয়া গেছৰ ফ্লেমটো এবাৰ মিডিয়াম কৰি দিছোঁ, এবাৰ ল' কৰি দিছোঁ, এনেকৈ মই উতলাই আছোঁ। এনেকৈ মই 5 মিনিটলৈ উতলাম, ভালকৈ যাতে এই বস্তুখিনিৰ গুণটো পানীখিনিলৈ গুচি আহে। এনেকৈ উতলাই যেতিয়া দেখিব ৰংটো একদম চাহৰ নিচিনা হৈ গৈছেগৈ, তেতিয়া আপোনালোকে গেছৰ ফ্লেমটো অফ কৰি দিব। এতিয়া দেখিছেনে কিমান ধুনীয়াকৈ উতলি আছে, আৰু উতলি এয়া
ৰংটো দেখিছেনে চাহৰ দৰে আহি গৈছেগৈ এতিয়া মই গেছৰ ফ্লেমটো অফ কৰি দিলোঁ অফ কৰি দিয়াৰ পাছত গৰমে গৰমে এতিয়া চেকি ল'ম যেনেকৈ আমি চাহটো গৰমে গৰমে চেকি লওঁ তেনেকৈ এই দৰৱটো আপোনালোকে গৰমে গৰমে চেকি ল'ব এয়া মই চেকি লৈছোঁ 2 গিলাচ আৰু এই দৰৱটো ৰাতিপুৱা খালী পেটতে ৰেগুলাৰ অলপ দিন খোৱাৰ পাছত আপোনালোকৰ যদি ব্লাড চুগাৰ আছে সেই চুগাৰটো কণ্ট্ৰললৈ আহিব আৰু লগতে আপোনালোকৰ ছালখন যদি কলা পৰি গৈছে বা উজ্জ্বলতা নোহোৱা হৈ গৈছে তেতিয়াহ'লে ছালখন উজ্জ্বল কৰিবলৈ গ্লো কৰিবলৈ সহায় কৰিব আৰু আপোনালোকৰ তেজ পৰিষ্কাৰ কৰিবলৈ বহুত বেছিকৈ সহায় কৰিব এতিয়া তৈয়াৰ কৰি ললোঁ খুব বঢ়িয়া এটা দৰৱ যিটো দৰৱে আপোনালোকৰ স্কিনৰ সকলো সমস্যা দূৰ কৰিবলৈ সহায় কৰিব স্কিনখন গ্লো কৰিব তেজ পৰিষ্কাৰ কৰিব আৰু লগতে ডায়েবেটিছটো কণ্ট্ৰল কৰি ৰাখিবলৈ সহায় কৰিব এতিয়া এই দৰৱটো আপোনালোকে সদায় ৰাতিপুৱা খালী পেটতে খাব আমাৰ ডায়েবেটিছটো কণ্ট্ৰল কৰি ৰাখিবলৈ আপোনালোকে আৰু এটা কাম কৰিব পাৰে তাৰ কাৰণে লাগিব ডালচেনি আৰু সেই ডালচেনিটো আপোনালোকে যিকোনো ডালচেনি নল'ব আজি মই যিটো ডালচেনি আপোনালোকক দেখুৱালোঁ দীঘল আৰু গোটা গোটা সেই তেনেকুৱা ধৰণৰ ডালচেনি আনিব আৰু সেই তেনেকুৱা ধৰণৰ ডালচেনি আপোনালোকে বজাৰত দোকানীক ক'লেহে উলিয়াই দিব আপোনালোকে ক'ব যে ডায়েবেটিছটো কণ্ট্ৰল হ'বৰ কাৰণে যিটো ডালচেনি লাগে সেই ডালচেনিটো দিয়ক তেতিয়া আপোনালোকক সেই ডালচেনিটো উলিয়াই দিব আৰু সেই ডালচেনিটো আনি আপোনালোকে ভালকৈ ধুব ধুই পেলাই শুকুৱাই পেলাই আপোনালোকে গুড়া বনাই থৈ দিব আৰু সেই গুড়াটো আধা চামুচ আপোনালোকে ল'ব এগিলাচ পানীত ভালকৈ উতলাই লোৱাৰ পাছত সেই পানীগিলাচ আপোনালোকে আহাৰ খোৱাৰ পাছত খাব তেনেকৈ যদি আপোনালোকে ৰেগুলাৰ 7 সপ্তাহলৈ খাই থাকিব পাৰে তেতিয়াহ'লে আপোনালোকৰ ডায়েবেটিছটো কণ্ট্ৰল হৈ থাকিব আৰু লগতে লাহে লাহে আপোনালোকৰ ব্লাড প্ৰেছাৰটো কণ্ট্ৰল হৈ আহিব গৰমে গৰমে আপোনালোকে চাহৰ দৰে এই দৰৱটো খাব আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক খুব বঢ়িয়া এটা দৰৱ বনাই দেখুৱালোঁ আজিৰ এই দৰৱটো যদি আপোনালোকৰ ভাল লাগিছে তেতিয়াহ'লে ভিডিঅ'টোত এটা লাইক কৰিব মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আপোনালোকৰ ফ্ৰেণ্ডৰ লগতো এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব নতুন এটা ভিডিঅ' লৈ নতুন বেলেগ টিপছ লৈ আপোনালোকৰ মাজলৈ আকৌ আহি আছোঁ তেতিয়ালৈকে নমস্কাৰ আজিলৈ আহোঁ